वेलकम टू बीकेएस पाठशाला। बीकेएस पाठशालात आपनालोके स्वागतम আছে। ইয়াত আপোনালোকে দেখা পাই আছে যে ইয়াত জিটি সায়েন্সৰ কাৰণে তেওঁ ৰিজেক্ট কৰা হৈছে। ইয়াত দেখিব পাইছে ৰিজেক্টেড ভেৰিফিকেশ্যন ষ্টেটাছ ফৰ গ্ৰেজুৱেট টিচাৰ সায়েন্স পোষ্ট আৰু লিখা আছে দ্য কেণ্ডিডেট ৱাজ সিলেক্টেড আৰ্লিয়াৰ ফৰ জিটি মেথছ এণ্ড দ্য কেণ্ডিডেট প্ৰিফাৰ মেথছ। তো এই কেণ্ডিডেটজন মেথছৰ প্ৰিফাৰ কৰিছিলে, কিন্তু তেওঁ যি ভেৰিফিকেশ্যনৰ কাৰণে গৈছিলে সায়েন্সৰ কাৰণে, সেইকাৰণে ৰিজেক্ট হ'ল। তেওঁ বিচাৰিছিলে মেথছৰ, কিন্তু সিলেক্টেড হ'ল সায়েন্সৰ কাৰণে, কিন্তু তেওঁ প্ৰিফাৰ ডকুমেণ্টছখিনি দিব পৰা নাই, সেইকাৰণে তেওঁ ৰিজেক্ট হ'ল। আৰু তেওঁ এইটোৰ কাৰণেহে ইয়াত লিখা আছে যে ৰিজেকশ্যন কিয় কাৰণে তেওঁ ৰিজেক্ট কৰা হ'ল। ভেৰিফিকেশ্যন ষ্টেটাছ আৰু অদাৰ ৰিজেকশ্যন ষ্টেটাছ ইয়াত দিয়া আছে। আৰু এইটো হ'ল আপোনাৰ কামৰূপ মেট্ৰ' আপোনালোকৰ আপডেট এইটো। আৰু ইন্সপেক্টৰ অফ স্কুল সায়েন্স হিল আছে, আজি ডেটটো দিয়া আছে, আপোনালোকে দেখিব পাৰিব। সেইকাৰণে আপোনালোকে যি প্ৰিফেয়াৰ কৰে সেইখিনিয়ে ল'ব লাগে। আৰু যাৰ হয় এইটো নাম নাজানো, কিন্তু তেওঁক বেয়া লাগিব পাৰে, কাৰণ তেওঁ জিটি মেথছত বিচাৰিছিলে, তেওঁ পোৱা নাই, বহুত কষ্ট পাইছে।